গুৱাহাটী মাথো এখন চহৰ নহয়, হয় এটি সপোনৰ নাম। সপোনৰ ৰহণ খেদি বহু ছাত্ৰ ছাত্ৰী আহি পায় এই মহানগৰীত। এইখন কিন্তু বেলেগ ধৰণৰ চহৰ। কাৰোবাৰ পুৱা যদি আৰম্ভ হয় এক কাপ চাহেদি, আন কাৰোবাৰ পুৱা আৰম্ভ হয় ফুটা তিৰপালেদি বৈ অহা পানীৰে। গুৱাহাটী মহানগৰ এক আজব চহৰ, য'ত বাৰিষাত পানী আহে ভ্ৰমণলৈ আৰু খৰাঙত গুৱাহাটী ভাসি যায় নদী পাৰলৈ। ডেকা ল'ৰাৰ আড্ডাৰে জিয়াল হৈ উঠে কমাৰ্চ পইণ্ট, কাৰোবাৰ পঢ়াৰ বোজাত গধুৰ হয় সময়। কিন্তু এইখন চহৰে লৈছে সকলোকে আদৰি, শুনা এইখন আমাৰ গুৱাহাটী। এয়া হয় বেদান্ত ডেকা, এজন ছাত্ৰ যাৰ লক্ষ্য হয় UPSC পৰীক্ষা পাছ কৰা। আৰু ছাৰ এতিয়া কোচিঙৰ পৰাহে আহিছে পৰীক্ষা দি, আৰু এইটো এওঁৰেই কাহিনী। হেল্ল' বেদান্ত। হয়, কোনে কৈ আছে? মই DYSৰ ফ্ৰণ্ট ডেস্কৰ পৰা কৈ আছোঁ। তোমাক HOD ছাৰে ইমিডিয়েট কোচিং মাতিছে। এতিয়া কিয়নো? গম নাপাওঁ, মোক বাছ মাতিব দিছে ইমিডিয়েট। কিবা বোলে ইম্পৰ্টেণ্ট ডিছকাশ্যন কৰিব আছে তোমাৰ লগত। মোৰ লগত? দিয়া বেছি দেৰি নকৰিবা, জল্দি আহি যোৱা, ঠিক আছে? Come in. আহক ফিউচাৰ IAS। এয়া মাৰ্কছ আনিছ। ইমান নোটছ দিয়াৰ পিছতো এয়া মাৰ্কছ আনিছ, কেনেকৈ হ'ব কচোন? ছাৰ ফাইলখিনি ছাৰ চুপ! এটা শব্দ নোলাবি মুখৰ পৰা, ওলাই যায় ইয়াৰ পৰা। Sir, delivery. Sir, delivery. Sir. Sir, delivery. Sir, খুচরা নাই। কি পাগল মানুহ বে।
জপিয়াবি কি হ'ল বোপাই কথা ইয়াৰলৈকে আহি পাইছে মই ধৰিব পৰা নাই কোন তুমি মইতো কোনো নহয় জাষ্ট তোক দেখা পালোঁ চ' ভাবিলোঁ যে কথা পাতি লওঁ চৰি কিন্তু মোৰ একদম কথা পাতিব মন নাই কথা পাতিবলৈ মন নালাগে নহয় মানুহে লাগে কি হ'ল তোৰ বহুত দিনৰ পৰা দেখিছোঁ না মুখত হাঁহি না কথা কি মানে কি হৈছে কি তোৰ তুমি ভুল বুজিছা মোৰ একো হোৱা নাই এতিয়া নিজৰ পৰাও কথা লুকাবি তুমি হয় কোন বাৰু সেইচব বাদ দে তই ইয়াতে কি কৰি আছিলি কিনো কৰিম আৰু ফচি গৈছোঁ জীৱনত ইমান সময় দিলোঁ ইমান ধৈৰ্য ৰাখিলোঁ কিন্তু পালোনো কি মানুহে হাঁহিব মোৰ ওপৰত মুখ কেনেকৈ দেখুৱাম সেইকাৰণে ভাবিলোঁ সকলো শেষ কৰি মুক্তি পাওঁ ফচিছ নে ৰখি গৈছ দুইটাই একেইটো হয় না পাৰ্থক্য আছে দুইটাতে জীৱনত এখন দুৱাৰ বন্ধ হৈ যোৱাৰ লগে লগে আন এখন দুৱাৰ খুলি যায় তোৰ বা সেই দুৱাৰখন খোলোতে অলপ সময় লাগিছে তাৰ মানে এইটো নহয় যে দুৱাৰখন কেতিয়াও নুখুলিবই মুক্তি এটা সৰু শব্দ কিন্তু ইয়াৰ অৰ্থ বিৰাট বিশাল মুক্তি সাধাৰণতে মৃত্যুৰ পিছত আহে বুলি মানুহে বিশ্বাস ৰাখে কিন্তু তাৰ মানে এইটো নহয় যে সকলো মৰণে মুক্তি দিয়ে আজি তই ভাবিছ যে তই গুচি যোৱাৰ পিছত তোৰ কষ্টখিনি কমি যাব কিন্তু তই কেতিয়াবা এইটো ভাবি চাইছনে যে তোৰ ঘৰত কি হ'ব সমাজেতো 12-13 দিন পিছত কথাটো পাহৰাই দিব কিন্তু তোৰ মা দেউতা আৰুনো কি কৰিব পাৰোঁ মই বিশ্বাস নিজৰ ওপৰত আৰু এনেকুৱা এটা শক্তিৰ ওপৰত যোনটো না তই বুজি পাওঁ না মই বুজি পাওঁ ঐ কি খবৰ তোৰ মই আছোঁ ভাই আৰু ক আৰিয়ানৰ কথা কিবা গম পাইছ নেকি নাই তাৰ বোলে ডিপ্ৰেশ্যন হৈছিলে বাট ৰিচেণ্টলি সি নৱগ্ৰহ গৈ এণ্ড এতিয়া ঠিকে চলি আছে আই গেছ দে তাৰ ভাল হওক আচ্ছা তই যে সেইদিনাখন কলেজ গৈছিলি ফাইলকেইটা দিবলৈ গৈছিলোঁ আৰু আৰিয়ানৰ কথা কিবা গম পাইছ নেকি তাৰ বোলে ডিপ্ৰেশ্যন হৈছিলে বাট ৰিচেণ্টলি সি নৱগ্ৰহ গৈ আহিলে এণ্ড এতিয়া ঠিকে চলি আছে আই গেছ ঘৰৰ ভিতৰত বহি থাকিলে একো নহ'ব অলপ বাহিৰত ওলা দুনিয়াখন চা ঘূৰিব যা যি হ'ল দাদা এক কাপ চাহ দিবচোন ঐ বেদান্ত ব্ৰ ক'ত লুকাই আছিলি না কোচিং আহা না টেষ্ট দি আছা কি হ'ল কি মানে নাই সেনেকুৱা একো হোৱা নাছিলে জাষ্ট অলপ ব্ৰেক লৈ আছিলোঁ ব্ৰেক কিহৰ পৰা লাইফৰ পৰা বহুত হেক্টিক হৈ গৈছিলে সেইকাৰণে ভাবিলোঁ অলপ পজ লৈ আগবাঢ়োঁ হেক্টিক ঠিকে আছা ন তুমি আই মিন
মোৰো বহুত টেনশ্যন হৈ আছে পৰীক্ষাৰ কাৰণে এণ্ড প্ৰিপাৰেশ্যন আৰু ইমান টেনশ্যন ইমান এনজাইটি পাৰা নাই লাইক আই জাষ্ট কাণ্ট এনিম'ৰ সেইটোতো হ'বই মোৰ অলপো মাৰ্কছ যদি কমি যায় মোৰ টেনশ্যন বঢ়া আৰম্ভ হৈ যায় আৰু মোৰ লাষ্ট টেষ্টত ইমান কমিছে আই ডোণ্ট ইভেন ন' হোৱাট টু ডু এনিম'ৰ কিমান আহিছে যোৱা টেষ্টকেইটাত বহুত লাজ লাগে নুসুধিবাই আৰু সেইটোত লাজ কৰিব লগা কি আছে কোৱা আকৌ 320 কাকো নক'বা কিন্তু দেই 400 মাৰ্কছৰ পেপাৰত 320 পোৱাটোনো কি বেয়া একো নহয় দিয়া বাঢ়ি যাব টেনশ্যন নাই বাৰু মই আহোঁ দিয়া এতিয়া পিছত লগ পাম তুমিও চিন্তা নকৰিবা তোমাৰ অলপ পঢ়িলে আৰু ভাল হৈ যাব চলো দেন বাই মোৰ অলপো মাৰ্কছ যদি কমি যায় মোৰ টেনশ্যন বঢ়া আৰম্ভ হৈ যায় সেইটোতো হ'বই কিমান আহিছে যোৱা টেষ্টকেইটাত 320 400 মাৰ্কছৰ পেপাৰত 320 পোৱাটোনো কি বেয়া কিনো বেয়া বহুত বেয়া মোৰ আগৰ টেষ্টবিলাকত 380 390 পাই আছিলোঁ ইমান কেনেকৈ কমি গ'ল আই হেভ ন' আইডিয়া বাট যদি বঢ়াব নোৱাৰোঁ আই এম ডান ফৰ কাক বিচাৰি আছ তোমাকেই বিচাৰি আছিলোঁ বাকী কেনে চলি আছে আগতকৈতো খুবেই ভাল যেতিয়াৰ পৰা তোমাৰ কথা মানি বাহিৰলৈ ওলোৱা কৰিলোঁ তেতিয়াৰ পৰা এই জেগাখিনি এটা বেলেগ দৃষ্টিৰে দেখা পালোঁ যিটো মই ভাবাও নাছিলোঁ যে এনেকুৱা এটা দৃষ্টি আছে এতিয়াও চব এৰি যাবলৈ মন কৰেনে মাজতে কৰিছিলোঁ কিন্তু তুমি কোৱাৰ দৰে যেতিয়া এনেকুৱা ভাববোৰ আহে তেতিয়া মা দেউতাৰ লগত কথা পাতি লওঁ আৰু তেতিয়া মনটো আকৌ ভাল হৈ যায় কেইদিনমান আগতে ওলাই যাওঁতে দুজন ল'ৰাৰ মুখত শুনিলোঁ যে সিহঁতৰো বোলে কোনোবা ফ্ৰেণ্ডৰ ডিপ্ৰেশ্যন হৈ আছিলে তাৰপিছত সি বোলে নৱগ্ৰহ মন্দিৰলৈ গ'ল আৰু এতিয়া তাৰ ডিপ্ৰেশ্যন নাই গতিকে মই ভাবিছোঁ ময়ো এবাৰ গৈ আহোঁ নেকি তাতে তাৰ ডিপ্ৰেশ্যন মন্দিৰ যোৱাৰ কাৰণে ভাল হোৱা নাইতো বিশ্বাস ৰখাৰ কাৰণে ভাল হৈছে আৰু ধৰ্মৰ লগত জীৱনটো জড়িত কৰি দিলে মানুহৰ কুচিন্তাৰ বাবে সময় নাথাকেতো তে মন্দিৰলৈ যোৱাৰ আগতে নিজকে নিজৰ ভিতৰত বিচাৰা আৰু যেতিয়া বিচাৰি পাবা তেতিয়া সুখ তোমাৰ কাষ নিজেই চাপি আহিব চৰি চৰি তোমাক কেতিয়াও থেংক ইউৱে ক'ব নোৱাৰিলোঁ নিজকে থেংক ইউ আৰু চৰি কৈ থাকিলে মানুহে পাগল বুলি ক'ব বৰষাৰে ছবি তুমি হয় আছো মই তোমাৰ বাবে আপোনালোকে চাগে ভাবি আছে যে কি হ'ল মই বুজাই আছো স্নিগ্ধ হিয়াত ৰাখিব বিচাৰো তোমাক বতাহে নিয়ে উৰুৱাই কবি
তোমাৰ এই প্ৰেমত তোমাক বিচাৰি পোৱা নাই বিচাৰি বিচাৰি মই ভাগৰি পৰো তথাপিও তোমাৰ বাবে মই মৰো সজাতে বন্দী সজাৰে পক্ষী মই আছো মই তোমাৰ বাবে ৰৈ